1 নম্বৰ চমু উত্তৰ লিখা 1 নম্বৰ ক প্ৰশ্ন শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি উত্তৰ গুৰু নানক জয়ন্তী খ বৰদিন কোন ধৰ্মাৱলম্বী লোকে পালন কৰে উত্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে গ অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে উত্তৰ ভোগালী বিহুৰ লগত ঘ বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয় উত্তৰ বহাগ মাহৰ পূৰ্ণিমাৰ দিনটোত ঙ সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি উত্তৰ ফাকুৱা বা হোলী 2 নম্বৰ শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া ক গুৰু নানক শিখ ধৰ্মৰ প্ৰৱৰ্তক খ বিহু এক কৃষি ভিত্তিক উৎসৱ গ ৰঙালী বিহু কঙালী বিহু ভোগালী বিহুত ভেলাঘৰ সজা হয় ইয়াত উত্তৰ হ'ব ভোগালী বিহুত ভেলাঘৰ সজা হয় 3 নম্বৰ প্ৰশ্ন উৎসৱ বুলিলে কি বুজা উত্তৰ উৎসৱ পাৰ্বণ হৈছে বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকসকলে পৰম্পৰাগতভাৱে পালন কৰা কিছুমান আচাৰ অনুষ্ঠান উৎসৱ সমূহীয়াকৈ সমিলমিলেৰে ৰং ৰহইচ আৰু উলহ মালহেৰে পালন কৰা হয় 4 নম্বৰ প্ৰশ্ন হৈছে আমি উৎসৱসমূহ কিয় পালন কৰিব লাগে উত্তৰ উৎসৱসমূহে আমাৰ মাজত মিলা প্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি তোলে উৎসৱে সমাজত চলি অহা সংস্কৃতিও ৰক্ষা কৰে সেয়েহে আমি উৎসৱ পালন কৰিব লাগে 5 নম্বৰ প্ৰশ্ন তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ বিষয়ে 5টা বাক্য লিখা ইয়াতে মই বহাগ বিহুৰ বিষয়ে লিখি দিছো 1 বিহু অসমৰ জাতীয় উৎসৱ 2 চতৰ সংক্ৰান্তিত বহাগ বিহু আৰম্ভ হয় 3 প্ৰথম বিহুৰ দিনা গৰু বিহু বোলা হয় 4 গৰু বিহুত গৰুক মাহ হালধিৰে গা ধুৱায় 5 বহাগ বিহুত ঢোল পেঁপা লৈ হুঁচৰি গাই আনন্দ কৰে 6 নম্বৰ প্ৰশ্ন হৈছে ফাকুৱা বা হোলী উৎসৱ কেনেদৰে পালন কৰে উত্তৰ ফাকুৱা বা হোলী উৎসৱ এক সৰ্বভাৰতীয় উৎসৱ এই উৎসৱত ৰং বিৰঙৰ বস্ত্ৰ পৰিধান কৰি ফাকুৰ লগতে ৰং মিহলি পানী এজনে আনজনলৈ ছটিয়াই নৃত্য গীত কৰি আনন্দ উপভোগ কৰে 7 নম্বৰ মাঘ বিহুত কি কৰা হয় সেই বিষয়ে 5টা বাক্য লিখা উত্তৰ মই এনেধৰণে লিখি দিছো 1 পুহ আৰু মাঘৰ সংক্ৰান্তিত মাঘ বিহু পালন কৰা হয় 2 মাঘ বিহুক ভোগালী বিহু বোলে 3 উৰুকাৰ দিনা পথাৰত ভেলাঘৰ সাজি ৰাইজে ভোজ ভাত খায় 4 উৰুকাৰ পিছদিনা মেজি জ্বলাই অগ্নিক সেৱা কৰে 5 এই বিহুত ঘৰে ঘৰে নানা তৰহৰ পিঠা পনা বনোৱা হয় 8 নম্বৰ গৰু বিহুৰ দিনাখন গৰুক গা ধোৱাৰ উপৰি আৰু কি কৰা হয় উত্তৰ বহাগ বিহুৰ প্ৰথম দিনটো হ'ল গৰু বিহু সেইদিনা ৰাতিপুৱাই গৰুৰ গাত মাহ হালধি ঘঁহি ধুৱাই পখলাই দিয়া হয় গধূলি গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে ধূনা চাকি জ্বলাই আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোঁৱা দিয়ে